নমস্কাৰ আজি মই আপোনালোকক মোৰ নিজৰ প্ৰডাক্টৰ চকলেটৰ যোনখিনি পাউডাৰ মই আপোনালোকক দেখাব বিচাৰিছোঁ এইটো মোৰ 1 কেজি যোনটো আমি পেকেট বনাইছোঁ আৰু এইটো মোৰ আধা কেজি সো কিন্তু এটা পাৰ্থক্য আছে দুইটাৰ ভেৰাইটি বেলেগ বহুতে চকলেটৰ পুলি কাৰণে মোক ফোন কৰে যোনে খুদে যে চকলেট পুলি লাগে আপোনাৰ এইটো দামত আমি তাত পাই আছোঁ সো কথাটো হ'ল কি বিভিন্ন নৰ্থ ইষ্টৰ বিভিন্ন জায়গাত বিভিন্ন ভেৰাইটি ৰুই আছে আৰু ইণ্ডিয়াৰ গোটেই ইণ্ডিয়াত চালে আন্ধ্ৰ প্ৰদেশ বা তামিলনাডু সাইডো বেলেগ বেলেগ ভেৰাইটি ৰুই আছে কিন্তু কথাটো কি হ'ল বহুতে বুজি নাপায় যে ভেৰাইটিৰ ওপৰতহে আমি আপোনাৰ দামটো নিৰ্ভৰ পুলি যোনটো হয় ভেৰাইটিৰ ওপৰত মোৰ প্ৰডাক্টবোৰ কেনেকৈ বনাওঁ আজি এই ভিডিঅ'টো গোটেই সম্পূৰ্ণ দেখাম এই আমাৰ কাম লাগি আছে আমি এতিয়া মাল উলিয়াই আছোঁ এইখিনি চাব পাৰে আমি চকলেটৰ গুটি উলিয়াই আছোঁ এইখিনি আমি কাটি আছোঁ কাটি কিনে কি কৰিম মই আপোনালোকক চিম্পল ভাষাত আজি দেখাই দিছোঁ আমি কি কৰোঁ যিকোনো এনেকুৱা এটা প্লাষ্টিকৰ বাকেট লওঁ নাইবা আমি থাৰ্মোকলৰ হ'লে বেছি ভাল হয় কাৰণ তাৰ টেম্পাৰেচাৰটো কণ্ট্ৰল হয় তো কৰি কেনে 5 দিনমান আমি ইয়াতে ফাৰ্মেণ্ট কৰোঁ গেলাই দিওঁ এইখিনি যাতে এই ওপৰ যোনটো মিঠা মিঠা এইটো ফ্ৰুটছৰ হয় এইটো খাবও পাৰে একচুৱেলি এই বস্তুটো আঁতৰি যায় 5 দিনলৈ আমি এনেকৈ গেলাই থৈ দিওঁ 5 দিনৰ পিছত এইখিনি কি কৰা হয় সেইখিনি দেখাম মই আপোনালোকক এইটো আমাৰ সৰু মেচিনটো হয় আৰু আমাৰ 4টা মেচিন আছে ডাঙৰ ডাঙৰ এইটো সৰু হয় আটাইতকৈ এইখিনি চাব পাৰে আপোনালোকক ওচৰত দেখাই দিওঁ এইখিনি চব এইখিনি হৈ গ'ল আমাৰ ড্ৰাই কৰা বিনখিনি এই যোনখিনি 5 দিন আমি গেলাই থম সেইখিনি আমি ইয়াত আপোনাৰ ইয়াত ড্ৰাই কৰিছোঁ ড্ৰাই কৰি কি কৰোঁ আমি এইখিনি পাউডাৰ কৰোঁ পাউডাৰ কৰাৰ পিছত ইয়াত দুটা বস্তু কৰা হয় ইয়াৰ পৰা আমি দুটা বস্তু কৰা হয় ইয়াৰ পৰা যোনটো বাটাৰ এটা অইল উলিয়ায় যিকোনো বস্তুৰ যেনেকৈ বাদাম হওক চকলেট হওক বিভিন্ন ধৰণৰ বিন হওক তাৰ পৰা অইল এক্সট্ৰেক্ট কৰিব পাৰি সেইখিনিয়ে আপুনি কোকো বাটাৰ বুলি কওঁ আমি সেইখিনি আমি বেলেগকৈ বিকোঁ কথাটো গম পালে সেইখিনি আমি বেলেগকৈ বিকোঁ আৰু বেলেগকৈ ইউজ হয় তাৰ আৰু যিকোনো চকলেট কিবা বনাব হয় বা চকলেটৰ কিবা বায়' প্ৰডাক্ট বনাব হয় তেতিয়া যোনটোৰ বাটাৰটো ইয়াৰ পৰা যোনটো অইলটো আমি বেলেগ কৰি দিওঁ সেইটো ব্যৱহাৰ কৰিবই লাগে নহ'লে এই বস্তুটো চকলেট যেতিয়া আমি যে এটা আপোনাৰ টান হয় এটা ক্ৰেক আৱাজ এটা আহে বা টান হৈ যায় সেইটো নহ'বই যদি বাটাৰটো ইউজ কৰা নহয় আৰু বাটাৰটো আমি বেলেগকৈ বিকিব পাৰোঁ আৰু বাটাৰটো আপোনাৰ এই চকলেটটোতকৈ ৰেট বেছি মানে এই পাউডাৰটোতকৈ মেইন আপোনাৰ বাটাৰটোহে ৰেটটো বেছি আৰু ইয়াৰ ৰেটবোৰ মই কৈ দিছোঁ এইটো যে 1 কেজি দেখিছে আমি এইটো এনেকুৱাকৈ বনাইছোঁ যাতে এইটো আমি ডাইৰেক্টো খাই দিব পাৰি নৰ্মেলি আমি চকলেটৰ যোনটো পাউডাৰটো আমি খাই দিলে টিটিকি লাগে কিন্তু আমি ইয়াত অলপ পাৰ্চেণ্টেজ এটা 15% এটা চুগাৰ ইউজ কৰিছোঁ আৰু যিহেতু এইটো নেকলেণ্ড ভেৰাইটি পাউডাৰ হয় তো এইটো নেকলেণ্ড ভেৰাইটি পাউডাৰটো তিতা নাথাকে ইমানটি বিটাৰটো অলপ কম থাকে আৰু আপুনি ডাইৰেক্ট খাই দিব পাৰে ইয়াৰ টেষ্টটো বাকীবোৰ পাউডাৰটোতকৈ ভাল কিন্তু নম্বৰ 1 নহয় এইটো যোনটো আপোনাৰ গছ হয় ইয়াৰ মাৰ্ডা প্লাণ্টজোপা যোনটো গছ হয় ইয়াৰ হায়েষ্ট ৱৰ্ল্ডৰ ভিতৰত চবতকৈ হায়েষ্ট প্ৰডাকশ্যন দি আছে এতিয়া যিকোনো এৰিয়াত আপুনি খেতি কৰক আৰু এইটো হৈ গ'ল ক্ৰাইলো ৱৰ্ল্ড এক্সপেঞ্চিভ মানে চবতকৈ দাম এইটো আধা কেজি পেকেটটো আমি যেতিয়া বিকিবলৈ যাওঁ আমাক যোনখিনিয়ে ধৰক কোনে কিনে আমাক যেনেকৈ ব্ৰিটেনিয়া বিস্কুটৰ ফেক্টৰী বা তেনেকৈ বিভিন্ন ধৰণৰ কেকৰ এই বাই প্ৰডাক্টটো কিনে বাই প্ৰডাক্টক কিনি সিহঁতে ফাৰ্ডাৰ বনায় ঠিক আছে তো এনেকুৱা নহয় যে চবেই এইটো ভেৰাইটিয়ে বিচাৰে বা এইটো ভেৰাইটিয়ে বিচাৰে চবৰে ইউজ কেছটো বেলেগ হয় চবৰে ইউজ মানে ইয়াৰ যোনটো ব্যৱহাৰ কৰে চবৰ চকলেটৰ বেলেগ বেলেগ হয় এতিয়া এইখিনি যোনখিনি আপোনাৰ কাটি আছে দেখিছে এইখিনি হৈ গ'ল TSS ভেৰাইটি এইখিনি আমাৰ প্ৰায় তিনিচুকীয়া জিলাৰ যোনবোৰ খেতি হৈ আছে TSS ভেৰাইটি আৰু ইয়াৰ যোনটো পাউডাৰ বনে সেই ৰেটটো 280 to 480 হে পায় শুকানটো আৰু নেকলেণ্ড ভেৰাইটিৰ যোনটো পাউডাৰ আমি পাই আছোঁ 1300 টকা 1 কেজি আৰু ইয়াৰ আধা কেজি ক্ৰাইলোৰ মূল্য পাই আছোঁ 1500 টকা সো যিকোনো ভেৰাইটিৰ যোনখিনি প্ৰডাক্ট ওলায়
কেঁচাটো বেলেগ বেলেগ দাম আৰু যেতিয়া আমি পাউডাৰ কৰোঁ আমিও পাওঁ বেলেগ বেলেগ দাম সো আমি কেঁচাতে সবকে বেলেগ বেলেগ দিওঁ সেইকাৰণে 30 টকাৰ পৰা আৰম্ভণি কৰি কেঁচাটো আপোনাৰ 120 টকালৈকে আমি এতিয়া ৰেট হৈ আছে ক্ৰাইলো 120 টকা নেকলেন 70 টকা আৰু টিএছএছ ভেৰাইটি 30 টকা বা 50 টকা কথাটো গম পালে কেঁচাটো তেনেকুৱা হৈ আছে যেতিয়া হুকানটো বুলি ক'ব গ'লে আপোনাৰ হুকানটো 280 পৰা খুব বেছিছে বেছি 480 পাব আপুনি টিএছএছ ভেৰাইটি যোনটো এইটো ভেৰাইটি কাটি আছে আৰু যোনটো নেকলেন ভেৰাইটি মোৰ কাৰণে যোনটো বেষ্ট বুলি কওঁ নেকলেন ভেৰাইটিটো আপোনাৰ 1300 পাই আছো এতিয়া আৰু ক্ৰাইলোটো 3000 পাৰ কেজি আৰু ইয়াৰ পৰা বাটাৰ ওলোৱাটো বেলেগ এইটো হৈ গ'ল আমাৰ সিম্পল প্ৰসেস আৰু এইখিনি সৰু সুৰা ফাৰ্মাৰ আমাক যোনে পুলি আমাৰ পৰা লৈছে আমিতো সিহঁতৰ পৰা প্ৰডাক্টখিনি সব কিনো কিন্তু এটা কথা লাহেকে যিহেতু আমাৰ পুলি আমি বিতৰণি আমি বহুত কৰিলো এতিয়ালৈকে প্ৰায় 80000 আমি গোটেই নৰ্থ ইষ্টত লুৱাইছো আমাৰ নিজৰে প্ৰডাক্ট বহুত ওলাব এনেকুৱা নহয় যে আপুনি বেলেগৰ পৰা কোনোবা এটা ভেৰাইটি ৰুই ল'ব আৰু আমি চিনি নাপাম কেলকি মিক্স ভেৰাইটিত আমি প্ৰডাক্টটো বিকিবৰ কাৰণে সেল কৰিবৰ কাৰণে বহুত দিগদাৰ হয় কাৰণ যেটা মিক্স হৈ যায় এটা যেনেকৈ সবৰে সব ভেৰাইটি ইউজ কেছটো বেলেগ হয় ঠিক তেনেকৈ যদি সব ভেৰাইটি যদি আমি মিক্স কে লওঁ আমি বিকিবলৈ দিগদাৰ হয় সো আমি ৰেট দিবই নোৱাৰো হেতু তেনেকুৱা যদি কোনোবাই বিকে আমাক কেঁচাত পিছত ভৱিষ্যত আমি ৰেট দিবই নোৱাৰো আৰু কোনোবাই যদি কয় নেকলেন হয় আমি ডাইৰেক্ট ৰেট দি দিব পাৰিম আৰু ক্ৰাইলো কোনোবাই ৰুইছে ডাইৰেক্ট ৰেট দি দিব পাৰিম এনেকুৱা নহয় যে আমি তেতিয়া আমি বাছি নাথাকিলে হ'ল এবাৰ আমি টেষ্টিংৰ কাৰণে লম আৰু যদি প্ৰডাক্টটো ভাল হয় তেতিয়া আমি ডাইৰেক্ট আমি কিনি ল'ব পাৰিম কিন্তু আপোনালোকে য'তো বা পুলি ল'ব এটা গোৱালপাৰা সাইডে যোনবোৰ হৈ আছে সেইখিনি টিএছএছ ভেৰাইটি হয় তাৰ জেনেৰেশ্যন 1 টু জেনেৰেশ্যন 7 লৈকে আছে সেইকাৰণে বিভিন্ন কালাৰবোৰ বেলেগ বেলেগ সব ভেৰাইটি তাৰ জেনেৰেশ্যন 1 পৰা জেনেৰেশ্যন 7 লৈকে বেলেগ বেলেগ মেঘালয় সাইডে যোনবোৰ হৈ আছে এইবোৰ বেলেগ আন্ধ্ৰা সাইডে যোনবোৰ হৈ আছে এইবোৰ বেলেগ সেইকাৰণে আপুনি চাই চিতি আনিব লাগিব যে কোনটো ভেৰাইটি কাক বিকিব আপুনি আৰু এটা মন কৰিব যাৰ পৰা পুলি ল'ব আপুনি প্ৰডাক্টটো আপোনালোকক কিনে আপোনালোকে পুলি সস্তাত পাইছো বুলি কিনি ল'লে পিছত প্ৰডাক্টটো কিনি কি হ'ব এটা মই এটা কৈ দিছো আমাৰ চকলেটৰ ফিচাৰ আছে নে হেতু মই আপোনালোকক ক্লিয়াৰ কৰি দিছো কথাটো এনেকুৱা হয় বহুত মানুহে ৰুইছে চাহপাতৰ গছৰ দৰে যাতে পিছত নহয় গৈ কাৰণ কোনো কোৱালিটি মেইনটেইন কৰা নাই এতিয়া বৰ্তমান যোনবোৰ সৰু সৰু গছ এই 2 বছৰ হৈছেহে লাগি থকা লাগা হেবোৰ কি কৰিছে পুলি বনাই বিকি আছে আৰু মই গ্যাৰান্টি দিছো এইবোৰ প্ৰডাক্ট একদম কম পাব আৰু তাৰ যোনটো ইয়াৰ কোৱালিটিটো বেয়া হয় সো সেইখিনি পুলিৰ প্ৰডাকশন একেবাৰে নাপাবই যোনে যোনে কিনিছে এতিয়া আমাৰ তিনচুকীয়া ডিস্ট্ৰিক্টত যিমানে পুলি বিকি আছে যদি হিহঁতি বাহিৰৰ পৰা আনানে মই ডাইৰেক্ট কৈ দিছো বা গোৱালপাৰা সাইডে বিকি আছে কোনোবাই সেইখিনি পুলি মেচিয়ত যদি গছৰ নহয় পুলিখিনি তাৰ প্ৰডাকশন ভাল নহব আৰু আপুনি যাৰ পৰা পুলি লয় আপুনি ভেৰাইটিটো সুধিব কিছুমানে আপোনাক অনুমানিক কৈ দিব যে এইটো ভেৰাইটি হয় হাইব্ৰিড হয় লোকেলটোকে আপুনি হাইব্ৰিড বনাই দিব তেতিয়া আপুনি কি কৰিব যোনখন আপুনি বিল ল'ব বিলত লিখি দিব যে এইটো ভেৰাইটি মই কিনিছো যাতে মই পিছত আপোনাৰ পৰা প্ৰডাক্টটো যেতিয়া কিনিম তেতিয়া মই আপোনাৰ ভেৰাইটিটো নাম চাম আৰু আপুনি মোক পঠাব লাগিব 1 কেজি মান বা আধা কেজি মান টেষ্টিং কৰিম ভেৰাইটিটো ধৰা পৰিলেহে আমি তাৰ অনুসৰি আমি দামটো দিম এনেকুৱা নহয় যে যাৰ তাৰ পৰা মাল লৈ লওঁ যিমান পাৰো আমি যিহেতু 80000 ওচৰচি আমি পুলি বিতৰণ কৰিলো এতিয়া গোটেই নৰ্থ ইষ্টত আমি সেই পুলিখিনি প্ৰডাক্টহে ল'ম বেলেগৰ পৰা নলওঁ আৰু এনেকুৱা নহয় যে চাহ গছৰ দৰে ফেক্টৰী ধেই আছে হয়তো ভৱিষ্যত হ'ব পাৰে এতিয়া গোটেই নৰ্থ ইষ্টত অকল দুটা আছে আমাৰটো আছে এতিয়া আৰু সোনাপুৰত আছে এতিয়া আপোনালোকে চাই ল'ব লাগিব যে আপুনি কোনটো জেগা দি সোনাপুৰ লৈ আছে সোনাপুৰত দিব পাৰে আমাৰ হলে আমাক দিব পাৰে কিন্তু কিছুমান এনেকুৱা আছে নগাঁও সাইডৰ পাৰ্টি কিছুমান আহে আমাক ফোন কৰে পুলি কাৰণে আমাক গুটি খোজে আমি নিদিও আমি যিমান আছে আমি নিজে মেচিনত এইবোৰ ইউজ কৰো আমি কিতেও আমি হিহঁতক আমি গুটিবোৰ দি দিও কাৰণ এইবোৰ গুটিৰ যেতিয়া পুলি বনাব প্ৰডাক্ট একো ভাল নহয় পিছলৈ আৰু আমি কোনটো পিছৰ ৰিজাল্ট যেতিয়া বেয়া পাব 2-3 বছৰ পিছত খেতিয়কে কমপ্লেইন পাব লাষ্টত যেতিয়া প্ৰডাকশন কমাব খেতিয়কৰ মনটো বেয়া হৈ যাব আৰু আপোনাৰ খেতিটো বাদ দিব লাষ্টত গৈ কিনে এতিয়া যেনেকে 10-12 টকা আপোনাৰ কেজি চাহপাতৰ হৈ আছে বেয়া দিনত ঠিক তেনেকে এই চকলেটৰো হবলৈ আহি আছে এনেকুৱা নহয় যে আপোনালোকে চকলেট ৰুইছে ধনী হৈ যাব ঠিক আছে সেইকাৰণে চাব কেলে মই আপোনাক কেলে মই কৈ দিছো
এতিয়া যেহেতু প্ৰডাকশ্যনটো কম ভ্যালুটো আছে যেতিয়া ঢেৰ প্ৰডাকশ্যন হৈ যাব কি হ'ব তেতিয়া আপুনি যদি কোনোবা লোৱা মানুহ নাথাকে নহয় এখিনি বজাৰতো বিকিবগে নোৱাৰে সবজি বজাৰটো আপোনালোকে বিকিব নোৱাৰে কাৰণ কোনো কেঁচাকে নাখায় কোনোবাই যদি ফ্যাক্টৰীয়ে নলয় বা এজেন্সিয়ে নলয় আপোনাৰ যদি লিংক নাথাকে কাবাক দিবলৈ আপুনি মালখিনি বিকিবই নোৱাৰে আপুনি 1 কেজি 10-12 টকা বা 15 টকাতহে বিকিব লাগিব পিছত এই কেঁচাখিনি যোনখিনি এতিয়া আমি 50 টকা বা 70 টকা দি আছো বা 120 টকা লৈকে দি আছো কথাটো গম পালে প্ৰডাকশ্যন যেতিয়া বেছি বাঢ়ি যাব আপোনাৰ ভ্যালুলেছ সেইকাৰণে মই কৈছো পুলি ললে আপুনি নাৰ্সাৰী বা লোৱা আগত এটা সুধিব যে আপোনালোকে মালখিনি লব পাৰিবনে নোৱাৰে যদি নোৱাৰে বাদ দিওক লাগিলে আপুনি 20 টকা 30 টকা বেছি দিওক ভাল জায়গা পালো জুনে এটা সোনাপুৰত হিহতি পুলি বিকিছে হিহতৰ ফ্যাক্টৰী আছে হাতি আপোনাৰ হিহতৰ পৰা লব পাৰে বা আপুনি ভাল জায়গাৰ পৰা আন্ধ্ৰ প্ৰদেশত জুনে এনেকা মানুহৰ পৰা লব জুনে প্ৰডাকশ্যনটো পিছত লয় যদি প্ৰডাকশ্যনটো নলয় তেতিয়া আপোনালোকে হেতু বস্তুটো লৈ লাভ নাই ঠিক তেনেকে আপুনি চাইচিটি লব আৰু পুলিবু আপুনি চিনি পাবও লাগিব এটা আমাৰ পুলি এবোৰ বহুত আছে পুলি এবোৰ যেনেকে পুলি আছে আৰু আমি ভাগ ভাগকে কৰি ৰাখিছো টিএসএস ভ্যাৰাইটি বেলেগ নেকলেণ্ড বেলেগ ক্ৰাইলো বেলেগ সব ভাগ ভাগ কৰি ৰাখিছো আমাক যদি কোনোবাই যদি কয় যে এটো ভ্যাৰাইটি হেতুৱে পাব এনেকা নহয় যে কি ভ্যাৰাইটি এটা প্ৰায়বা নাৰ্সাৰী আপুনি বেয়া নবব আপোনালোকে পুলি বিকিছে কিন্তু নাম ভুৱে না জানে আৰু কব কি ভ্যাৰাইটি নাথাকে আৰে কল এজোপা গছ যেতিয়া ৰুবলৈ যাওঁ তামোল এজোপা ৰুবলৈ যাওঁ আম এজোপা ৰুবলৈ যাওঁ 10-15টা ভ্যাৰাইটি থাকে তো চকলেটো কেলে নাথাকিব ভ্যাৰাইটি থাকে কথাটো গম পালে বহুত ভ্যাৰাইটি আছে কিন্তু তাৰ ভিতৰত 5টা ভ্যাৰাইটি হয় আৰু বেস্ট মোৰ মনত আপোনালোকে প্ৰডাকশ্যনৰ কাৰণে ৰুৱে নেকলেণ্ড মোৰ পৰা নললো মোৰটো বহুত আছে এতিয়াও ষ্টকত 12000 13000 মান পুলি ষ্টকতে আছে আৰু আমাৰ 30000 অৰ্ডাৰ দি থৈছো আমাৰ ফেব্ৰুৱাৰী ফাৰ্ষ্ট উইকত আহিব সো আৰু এনেকুৱা নহয় যে আপোনাৰ কোৱালিটি কিবা কম্প্ৰমাইজ কোৱালিটি বেস্ট কোৱালিটি আমি পুলি দিম আৰু এতিয়া আপোনালোকে মোৰ নাৰ্সাৰীখন বেলেগে দিনা দেখাম বা আজি দিনা দেখাম যদি আপোনালোকে বিচাৰে ডাইৰেক্ট আহিব পাৰ্সেল কৰাত অকমান দিগদাৰ হয় এটা দুটা পুলি কাৰণে মই নোৱাৰো তেনেকে মোৰ সময় নিমিলে আৰু ট্ৰান্সপোৰ্টেশনৰ কাৰণে ইয়াৰ পৰা খুব দিগদাৰ আৰু কাৰোবাক যদি আপোনাক সৰহকে লাগে তেনেকে আপোনালোকে মোক ফোন নম্বৰ দিয়া থাকিব তেনেকে বিচাৰিব আৰু এটা কৈ দিও এটো কেনেকে বনাব লাগে কি কৰিব লাগে বহুত খেতিয়কে নাজানে যে উপায়বিহীন হৈ যায় এটো আমি যে বিকিব বিচাৰো কেনেকে বিকিম সো তাৰ কাৰণে মই ফেব্ৰুৱাৰী 15 তাৰিখৰ পৰা ফেব্ৰুৱাৰী লাষ্টলৈকে ঠিক আছে হে তেতিয়া মই ট্ৰেনিং এটা দিম একদম বিনামূল্য কোনো পইচা দিব নালাগে খেতিয়কে খালি এই ভিডিওটো কোনোবাই যদি চাই কেনে WhatsApp কৰিব ফোন নকৰিব WhatsApp কৰিব যে মই আমুক আৰু মোৰ এড্ৰেছ এইটো মই এই ট্ৰেনিংটো ল'ব বিচাৰো বিনামূল্যে যদি কৰে আপোনাৰ মই ৰেজিষ্টাৰ কৰি দিম ৰেজিষ্টাৰ মতেহে আপোনাক মাতা হ'ব ঠিক আছে আপোনালোকক মই কল কৰিম আপোনালোকে মোক কৰিব নালাগে আৰু এইটো বিনামূল্যে ট্ৰেনিং এটা দিম এইটো মানুহে কেনেকে বিশেষকে মাইকী মানুহক কেনেকে এখিনি বনাব লাগে ফাদাৰ আপোনাৰ প্ৰসেসিং কৰিব লাগে গুটেখিনি এ টু জেড 15 দিনীয়া ভিতৰত আপোনাৰ 7 দিন দুটা বেচ হ'ব তো তেনেকে ট্ৰেনিং এটা দিয়া হ'ব ভিডিওটো যদি আপোনালোকে ইউজফুল পালে লাইক শেয়াৰ এটা কৰি দিব আৰু কমেন্ট এটা কৰিব যে আপোনালোকে ট্ৰেনিংটো ল'ব বিচাৰে